আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ মানুহক প্ৰতিশ্ৰুতি দিছে যে প্ৰতিগৰাকী মহিলাক তেওঁ এটা মোবাইল ফোন দিব। তেওঁ মোবাইল ফোন দিয়াৰ প্ৰতিশ্ৰুতি দিয়াৰ লগে লগে এইটো কথা গম পাই গ'লোঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ মানুহৰ কোনো হ'বলগীয়া একো নাই। কাৰণ মোবাইল ফোন দিয়াৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰীজনে দিব লাগিছিলে অসমৰ প্ৰত্যেকজন মানুহক চাকৰি, প্ৰত্যেকগৰাকী মহিলাক চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি, কিন্তু তেওঁ সেই প্ৰতিশ্ৰুতি দিব নোৱাৰিলে। তেওঁ দিলে এটা মোবাইল ফোন দিয়াৰ প্ৰতিশ্ৰুতি, এটা প্ৰলোভন, তাৰ বাহিৰে আন একো নহয়। দ্বিতীয়তে ইয়াৰ আগতে তেওঁ যিবিলাক প্ৰতিশ্ৰুতি দিছিলে, যেনেকৈ তেওঁ প্ৰতিশ্ৰুতি দিছিলে যে অসমৰ প্ৰত্যেকগৰাকী মহিলা যাৰ ঘৰত ৰেচন কাৰ্ড আছে সকলোকে অৰুণোদয় দিয়া হ'ব, সেইটো তেওঁ দিব নোৱাৰিলে। সেইটো তেওঁ মিছা কথা ক'লে। তেওঁ কৈছিলে যে অৰুণোদয় টকাৰ পৰিমাণ ৩,০০০ কৰা হ'ব, সেইটো তেওঁ কৰিব নোৱাৰিলে। এতিয়াও অৰুণোদয় টকাৰ পৰিমাণ ১২৫০ টকাই হৈ থাকে। তেওঁ কৈছিল যে প্ৰত্যেকগৰাকী মহিলাক লাখপতি বাইদেউ বনাবৰ কাৰণে ১০,০০০কৈ দিয়া হ'ব, সেইটোও তেওঁ দিব নোৱাৰিলে। তাৰপাছত তেওঁ কৈছিলে ২৫,০০০কৈ দিয়া হ'ব, তেওঁ সেইটোও দিব নোৱাৰিলে। অৰ্থাৎ প্ৰত্যেকটো কথাতে অসমৰ মুখ্যমন্ত্ৰীয়ে মিথ্যাচাৰ কৰিছে, মিছা কথা কৈছে। আমি দেখিছোঁ যে এই মুখ্যমন্ত্ৰীয়ে ২০২১ চনত কৈছিলে যে অসমৰ প্ৰত্যেকগৰাকী মহিলাৰ যে মাইক্ৰ' ফাইনেন্সৰ ধাৰ, এই ধাৰ মাৰি দিয়া হ'ব। মহিলাসকলে ধাৰ মাৰিব নালাগে, চৰকাৰে এই ধাৰ মৰাৰ দায়িত্ব ল'ব, হিমন্ত বিশ্ব শৰ্মাই ধাৰ মৰাৰ দায়িত্ব ল'ব। কিন্তু সেই ধাৰো তেওঁ নামাৰিলে। তেওঁ কৈছিলে যে অসমৰ প্ৰত্যেকগৰাকী মহিলাই বিয়াৰ সময়ত এতোলাকৈ সোণ দিয়া হ'ব, কিন্তু সেই কামো তেওঁ নকৰিলে। অৰ্থাৎ অসমৰ মানুহক, অসমৰ মহিলাসকলক অনবৰতে তেওঁ যি প্ৰতিশ্ৰুতি দিয়ে, এটা প্ৰতিশ্ৰুতিও তেওঁ পূৰণ কৰিব পৰা নাই। আৰু এইবাৰ পঞ্চায়ত ইলেকশ্যনৰ সময়তো তেওঁ মহিলাসকলক এটা মোবাইল ফোন দিয়াৰ যি প্ৰতিশ্ৰুতি দিছে, যিটো এটা হাস্যকৰ প্ৰতিশ্ৰুতি, যিটো প্ৰতিশ্ৰুতিয়ে প্ৰমাণ কৰিছে যে যি সময়ত আমাৰ গাঁৱৰ ডেকা ল'ৰাবিলাকক চাকৰি লাগে, গাঁৱৰ যুৱতীসকলক চাকৰি লাগে, সেই সময়ত তেওঁ মোবাইল ফোনৰ প্ৰতিশ্ৰুতি দিছে। যি সময়ত গাঁৱৰ ডেকা ল'ৰা বেছিভাগে এতিয়া দিন হাজিৰা কৰে, বেছিভাগে মিস্ত্ৰীৰ লগত যোগালী কৰে, যি সময়ত গাঁৱৰ ডেকা ল'ৰাবিলাকে বেংগলোৰ, চেন্নাই আৰু কেৰেলাত গৈ এতিয়া হাজিৰা কৰিবলগীয়া পৰিস্থিতি হৈছে, আপোনাৰ ছিকিউৰিটি গাৰ্ড কৰিবলগীয়া পৰিস্থিতি হৈছে, সেই সময়ত তেওঁ অসমৰ মানুহক এটা মোবাইল দিয়াৰ প্ৰতিশ্ৰুতি দি প্ৰমাণ কৰি দিছে যে অসমৰ মুখ্যমন্ত্ৰীজনে অসমৰ মানুহৰ মৌলিক সমস্যাৰ সমাধান কৰিব নোৱাৰে। তেওঁ কেৱল অৰ্নামেণ্টেল, তেওঁ কেৱল আলংকাৰিক, তেওঁ কেৱল দেখুৱাবলগীয়া, তেওঁ কেৱল উত্তেজনামূলক কেইটামান বক্তব্য দিয়াৰ বাহিৰে আন একো কাম কৰিবৰ কাৰণে সক্ষম নহয়। সেইকাৰণে এই বিজেপি চৰকাৰক ব্ৰহ্মপুত্ৰত দলিয়াই দিবৰ কাৰণে ২০২৬ চনত আমি প্ৰস্তুতি চলাইছোঁ। যে আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ মানুহক প্ৰতিশ্ৰুতি দিছে যে প্ৰতিগৰাকী মহিলাক তেওঁ এটা মোবাইল ফোন দিব। তেওঁ মোবাইল ফোন দিয়াৰ প্ৰতিশ্ৰুতি দিয়াৰ লগে লগে এইটো কথা গম পাই গ'লোঁ যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত অসমৰ মানুহৰ কোনো হ'বলগীয়া একো নাই। কাৰণ মোবাইল ফোন দিয়াৰ পৰিৱৰ্তে মুখ্যমন্ত্ৰীজনে দিব লাগিছিলে অসমৰ প্ৰত্যেকজন মানুহক চাকৰি, প্ৰত্যেকগৰাকী মহিলাক চাকৰি দিয়াৰ প্ৰতিশ্ৰুতি, কিন্তু তেওঁ সেই প্ৰতিশ্ৰুতি দিব নোৱাৰিলে। তেওঁ দিলে এটা মোবাইল ফোন দিয়াৰ প্ৰতিশ্ৰুতি, এটা প্ৰলোভন, তাৰ বাহিৰে আন একো নহয়। দ্বিতীয়তে ইয়াৰ আগতে তেওঁ যিবিলাক প্ৰতিশ্ৰুতি দিছিলে, যেনেকৈ তেওঁ প্ৰতিশ্ৰুতি দিছিলে যে অসমৰ প্ৰত্যেকগৰাকী মহিলা যাৰ ঘৰত ৰেচন কাৰ্ড আছে সকলোকে অৰুণোদয় দিয়া হ'ব, সেইটো তেওঁ দিব নোৱাৰিলে। সেইটো তেওঁ মিছা কথা ক'লে। তেওঁ কৈছিলে যে অৰুণোদয় টকাৰ পৰিমাণ ৩,০০০ কৰা হ'ব, সেইটো তেওঁ কৰিব নোৱাৰিলে। এতিয়াও অৰুণোদয় টকাৰ পৰিমাণ ১২৫০ টকাই হৈ থাকে। তেওঁ কৈছিল যে প্ৰত্যেকগৰাকী মহিলাক লাখপতি বাইদেউ বনাবৰ কাৰণে ১০,০০০কৈ দিয়া হ'ব, সেইটোও তেওঁ দিব নোৱাৰিলে। তাৰপাছত তেওঁ কৈছিলে ২৫,০০০কৈ দিয়া হ'ব, তেওঁ সেইটোও দিব নোৱাৰিলে। অৰ্থাৎ প্ৰত্যেকটো কথাতে অসমৰ মুখ্যমন্ত্ৰীয়ে মিথ্যাচাৰ কৰিছে, মিছা কথা কৈছে। আমি দেখিছোঁ যে এই মুখ্যমন্ত্ৰীয়ে ২০২১ চনত কৈছিলে যে অসমৰ প্ৰত্যেকগৰাকী মহিলাৰ যে মাইক্ৰ' ফাইনেন্সৰ ধাৰ, এই ধাৰ মাৰি দিয়া হ'ব। মহিলাসকলে ধাৰ মাৰিব নালাগে, চৰকাৰে এই ধাৰ মৰাৰ দায়িত্ব ল'ব, হিমন্ত বিশ্ব শৰ্মাই ধাৰ মৰাৰ দায়িত্ব ল'ব। কিন্তু সেই ধাৰো তেওঁ নামাৰিলে। তেওঁ কৈছিলে যে অসমৰ প্ৰত্যেকগৰাকী মহিলাই বিয়াৰ সময়ত এতোলাকৈ সোণ দিয়া হ'ব, কিন্তু সেই কামো তেওঁ নকৰিলে। অৰ্থাৎ অসমৰ মানুহক, অসমৰ মহিলাসকলক অনবৰতে তেওঁ যি প্ৰতিশ্ৰুতি দিয়ে, এটা প্ৰতিশ্ৰুতিও তেওঁ পূৰণ কৰিব পৰা নাই। আৰু এইবাৰ পঞ্চায়ত ইলেকশ্যনৰ সময়তো তেওঁ মহিলাসকলক এটা মোবাইল ফোন দিয়াৰ যি প্ৰতিশ্ৰুতি দিছে, যিটো এটা হাস্যকৰ প্ৰতিশ্ৰুতি, যিটো প্ৰতিশ্ৰুতিয়ে প্ৰমাণ কৰিছে যে যি সময়ত আমাৰ গাঁৱৰ ডেকা ল'ৰাবিলাকক চাকৰি লাগে, গাঁৱৰ যুৱতীসকলক চাকৰি লাগে, সেই সময়ত তেওঁ মোবাইল ফোনৰ প্ৰতিশ্ৰুতি দিছে। যি সময়ত গাঁৱৰ ডেকা ল'ৰা বেছিভাগে এতিয়া দিন হাজিৰা কৰে, বেছিভাগে মিস্ত্ৰীৰ লগত যোগালী কৰে, যি সময়ত গাঁৱৰ ডেকা ল'ৰাবিলাকে বেংগলোৰ, চেন্নাই আৰু কেৰেলাত গৈ এতিয়া হাজিৰা কৰিবলগীয়া পৰিস্থিতি হৈছে, আপোনাৰ ছিকিউৰিটি গাৰ্ড কৰিবলগীয়া পৰিস্থিতি হৈছে, সেই সময়ত তেওঁ
অসমৰ মানুহক এটা মোবাইল দিয়াৰ প্ৰতিশ্ৰুতি দি প্ৰমাণ কৰি দিছে যে অসমৰ মুখ্যমন্ত্ৰীজনে অসমৰ মানুহৰ মৌলিক সমস্যাৰ সমাধান কৰিব নোৱাৰে। তেওঁ কেৱল অৰ্নামেণ্টেল, তেওঁ কেৱল আলংকাৰিক, তেওঁ কেৱল দেখুৱাবলগীয়া, তেওঁ কেৱল উত্তেজনামূলক কেইটামান বক্তব্য দিয়াৰ বাহিৰে আন একো কাম কৰিবৰ কাৰণে সক্ষম নহয়। সেইকাৰণে এই বিজেপি চৰকাৰক ব্ৰহ্মপুত্ৰত দলিয়াই দিবৰ কাৰণে 2026 চনত আমি প্ৰস্তুতি চলাইছোঁ।